গোলাঘাটত বিশ্ব ৰক্তদাতা দিৱসৰ লগত সংগতি ৰাখি ৰক্তদান শিবিৰ আৰু সজাগতা সভা সম্পন্ন ভালেসংখ্যক CRPFৰ জোৱানৰ অংশগ্ৰহণ আজি বিশ্ব ৰক্তদাতা দিৱস এই উপলক্ষে গোলাঘাটৰ মহেশ্বৰী ভৱনত 142 নং CRPF বিভিন্ন অনুষ্ঠানৰ উদ্যোগত আৰু শহীদ কুশলকৰ অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকৰ সহযোগত এই ৰক্তদান শিবিৰ আৰু সজাগতা সভা অনুষ্ঠিত কৰে সজাগতা সভাৰ অন্তত অনুষ্ঠান অনুষ্ঠিত কৰা ৰক্তদান শিবিৰত জোনাকী নগৰস্থিত 142 নং CRPFৰ 50 জনৰো অধিক জোৱানৰ লগতে বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াসকলে ৰক্তদান কৰে আজি এই অনুষ্ঠানত শহীদ কুশলকৰ অসামৰিক চিকিৎসালয়ৰ অধ্যক্ষ ডক্টৰ দিলীপ ডেকা বৰজান চাহবাগিচাৰ জ্যেষ্ঠ চিকিৎসক ডক্টৰ অনন্ত বৰুৱা 142 নং CRPFৰ কমাণ্ডেণ্ট মহেন্দ্ৰ কুমাৰ ডেপুটি কমাণ্ডেণ্ট সন্তোষ কুমাৰ সিনহা ৰবি শংকৰ এছিষ্টেণ্ট কমাণ্ডেণ্ট অমিত কুমাৰ গুপ্তা ছিনিয়ৰ মেডিকেল অফিচাৰ শালিনী সিং অতিৰিক্ত আয়ুক্ত জেমছ আইন আদিকে কৰি ভালেসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে আজিৰ এই ৰক্তদান শিবিৰত 100 জনৰো অধিক লোকে ৰক্তদান কৰে গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰী ৰিপৰ্টাৰ দায়িত্ব অসম বিশ্বতে 14 জুন তাৰিখে বিশ্ব ৰক্তদাতা দিৱস ওলায় আজি শহীদ কুশলকৰ চিভিল হস্পিটেলৰ আৰু CRPFৰ আৰু মাৰোৱাৰী যুৱ মঞ্চৰ সৌজন্যত আমি ইয়াত ৰক্তদান আৰু ৰক্তদান আৰু এখন আমি মিটিঙৰ আয়োজন কৰিছোঁ আৰু ৰক্তদান কৰিব লাগে ৰক্তদান কৰিলেহে মানুহ যাব আমাৰ মেইনলি যিবোৰ থেলাচিমিয়া পেচেণ্ট আছে আমাৰ 110জন নে 12জন থেলাচিমিয়া বাচ্চা আছে সেইকেইজনত আমি বিনামূলীয়া এক্সচেঞ্জ নোকোৱাকৈ আমি ব্লাড ডনেশ্যন কৰোঁ আৰু তাৰোপৰি আমাৰ আৰু এটা ডাঙৰ কথা আমি ক'বলৈ বিচাৰিছোঁ যে আমি এমাহ দুমাহৰ পিছত আমি কম্পনেণ্ট ছেপাৰেশ্যনটো কৰিব পাৰিম চিভিল হস্পিটেলত য'ত যায় আমি কওঁ যে বগা ব্লাড ওলায় বা যিটো মানে প্লাজমা ওলায় যিটো আমাৰ কাৰণে দৰকাৰী বগা ব্লাড যে ওলায় সেইটো আমি কৰিব পাৰিম বুলি ভাবিছোঁ আৰু তাকে আজি মই চবকে আহ্বান জানো যে যি ক্ৰাইটেৰিয়াতে পৰে যদি ব্লাড ডনেশ্যন কৰিব পাৰে ব্লাড ডনেট কৰক আৰু আমাক সহায় কৰক তেতিয়াহে আমি ব্লাডটো আমি বেংকটো চলি থাকিব আৰু মানুহৰো সহায় হ'ব এইটো 100ৰ ওপৰ হৈ যাব মোৰ দেন 100 আজি ব্লাড